Welcome dear students. মই ছাৰ দিৱাকৰ মই মোৰ তোমাৰ চেনেল ডিআৰ টিস্পনলৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেনেলত নতুন আহিছা তোমালোকে সেই চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভছৰ মাজত শ্বেয়াৰ কৰিবা। আজি মই নৱম শ্ৰেণীৰ গণিত বিষয়ৰ দুটা প্ৰেক্টিকেল লৈ আহিছোঁ তোমাৰ বাবে। সেই প্ৰেক্টিকেলটো তোমাৰ চিলেবাছৰ অনুসৰি হয়। সেই প্ৰেক্টিকেল তোমালোকে নিজৰ প্ৰেক্টিকেল কপিত মেথছ প্ৰেক্টিকেল কপিত তোমালোকে সেই প্ৰেক্টিকেল ইয়াৰ পৰা চাই তোমালোকে লিখি ল'ব পাৰিবা। এই প্ৰেক্টিকেল দুটাৰ নাম হৈছে, প্ৰথম নম্বৰ প্ৰেক্টিকেলৰ নাম হৈছে হিৰণৰ সূত্ৰৰ জৰিয়তে ত্ৰিভুজৰ ক্ষেত্ৰফল পৰীক্ষণ কৰা, আৰু 2 নম্বৰ প্ৰেক্টিকেলৰ নাম হৈছে সামন্তৰিকৰ বিপৰীতমুখী বাহু দুটা সমান দৈৰ্ঘ্যৰ হোৱা পৰীক্ষা কৰা। গতিকে সেই প্ৰেক্টিকেলখন তোমালোকে কেনেকুৱা লিখিবা নিজৰ প্ৰেক্টিকেল কপিত, সেই ইয়াৰ বাবে মই তোমাৰ এই ভিডিঅ' লৈ আহিছোঁ। তোমালোকে সেই ভিডিঅ'খন প্ৰথম পৰা অন্তলৈকে চাবা আৰু সেই ভিডিঅ'খন তোমালোকৰ কেনেকৈ লিখিব লাগে তাৰ ওপৰত মই ধুনীয়াভাৱে ইয়াতে বুজাই দিম, আৰু লেখাখিনি ইয়াতে কি কি আছে ইয়াৰ বিষয়ে মই তোমালোকক অলপ বুজাই দিম। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব পাৰিবা। ঠিক আছে, তোমালোকৰ এটা প্ৰেক্টিকেল কপি তোমালোকে প্ৰেক্টিকেল কপিটো কেনেকুৱা হ'ব লাগিব, তোমাৰ এটা পাত তোমাৰ বগা হ'ব লাগিব আৰু এটা পাত তোমাৰ ৰুলিং হ'ব লাগিব। ঠিক আছে, তোমালোকে জেনেৰেলি ফিজিক্সৰ যোনটো প্ৰেক্টিকেল কপি আছে সেইটোও তুমি মেথছৰ কাৰণে ইউজ কৰিব পাৰিবা। এতিয়া আমি কি কৰিম, আমি প্ৰেক্টিকেল 1 নম্বৰটো কি দিয়া আছে এইখিনি আমি চাওঁ। আমাৰ প্ৰেক্টিকেল 1ত দিয়া আছে প্ৰায়োগিক নাম। প্ৰায়োগিক নাম কি হৈছে, ফাৰ্ষ্ট প্ৰেক্টিকেলটো হৈছে তোমাৰ হিৰণৰ সূত্ৰৰ জৰিয়তে ত্ৰিভুজৰ ক্ষেত্ৰফল পৰীক্ষণ কৰা। এইটো হৈছে আমাৰ প্ৰেক্টিকেল 1, প্ৰায়োগিক নাম হৈছে হিৰণৰ সূত্ৰৰ জৰিয়তে ত্ৰিভুজৰ ক্ষেত্ৰফল পৰীক্ষণ কৰা। তাৰপিছত তোমালোকে কি কৰিবা, উদ্দেশ্য লিখিবা। উদ্দেশ্য কি হ'ব, হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজৰ ক্ষেত্ৰফল কেনেকৈ উলিয়াব পাৰি সেইটো পৰীক্ষা কৰা। ঠিক আছে, প্ৰথমতে তোমালোকে প্ৰেক্টিকেল 1 লিখিবা, প্ৰায়োগিক নাম লিখিবা, হিৰণৰ এইবিলাক যোনটো লেখা আছে সেইবিলাক তোমালোকে এই যোনটো ৰুলিং পেজ আছে সেই ৰুলিং পেজত সেইবিলাক বস্তু লিখিবা। যিবিলাক ডায়েগ্ৰাম আছে এই ডায়েগ্ৰামটো তোমালোকে বগা পেজত দিবা। ঠিক আছে, গতিকে প্ৰায়োগিক নামটো তোমালোকে লিখিবা, হিৰণৰ সূত্ৰৰ জৰিয়তে ত্ৰিভুজৰ ক্ষেত্ৰফল পৰীক্ষণ। তাৰপিছত নেক্সট লিখিবা তোমালোকে উদ্দেশ্য। তো উদ্দেশ্য কি দিয়া আছে, হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজৰ ক্ষেত্ৰফল কেনেকৈ উলিয়াব পাৰি সেইটো পৰীক্ষা কৰা। ঠিক আছে, ইয়াৰ পিছত তোমালোকে লিখিবা প্ৰয়োজনীয় সামগ্ৰী। প্ৰয়োজনীয় সামগ্ৰীৰ ভিতৰত লিখিবা তোমালোকে পেন, স্কেল, কম্পাছ, প্ৰটেক্টাৰ আৰু কাগজ। এইবিলাক তোমালোকৰ প্ৰেক্টিকেল কৰাৰ টাইমত এইবিলাক বস্তু তোমালোকৰ দৰকাৰ পৰিব। তো এইবিলাক হৈছে তোমালোকৰ প্ৰয়োজনীয় সামগ্ৰী। ইয়াৰে পিছত আমি এতিয়া পদ্ধতিটো আমি কেনেকৈ লিখিম, এই পদ্ধতিটো তোমালোকে চাই নিজৰ কপিত এজ ইট ইজ ইয়াৰ পৰা চাই তোমালোকে লিখি ল'ব পাৰিবা। তো এতিয়া মই পদ্ধতিত যাওঁ। পদ্ধতি কি দিয়া আছে চোৱা, এইটো হৈছে আমাৰ প্ৰথম নম্বৰ প্ৰেক্টিকেলৰ বাবে। পদ্ধতি দিয়া আছে, 1 নম্বৰ দিয়া আছে কাগজত এটা ত্ৰিভুজ ব্ৰেকেটত দিয়া আছে ABC আঁকি লোৱা হল। এইটো হৈছে তোমাৰ 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্টত দিয়া আছে ত্ৰিভুজটোৰ 3টা বাহু AB, BC, CA স্কেলৰ সহায়ত জোখা হল আৰু বাহুকেইটাক ABC বুলি নামকৰণ কৰা হল। এইটো আছিল আমাৰ 2 নম্বৰ পইণ্ট। তাৰপিছত 3 নম্বৰ পইণ্টত আমি যাওঁ, বাহুবোৰৰ যোগফলৰ অৰ্ধ পৰিসীমা হিচাপে লিখি লোৱা হ'ল। যিহেতু আমি জানো যে হিৰণৰ সূত্ৰ আমি ওলাব গ'লে আমি অৰ্ধ পৰিসীমা ওলাব লাগে। তো যিকোনো এটা ত্ৰিভুজৰ অৰ্ধ পৰিসীমা হ'লে এইটো আমি এছেৰে সূচাওঁ। এইটো হৈছে তোমাৰ স্মল এছ। স্মল এছটো কি হ'ব, তোমাৰ A + B + C / 2 হ'ব। ইয়াতে A কি হ'ব, A, B আৰু C হৈছে সেই ত্ৰিভুজৰ বাহুকেইটাৰ যোগ। গতিকে আমি অৰ্ধ পৰিসীমাটো ওলাই ল'ম। S = কি হ'ব, A + B + C / 2। এইটো আছিল আমাৰ 3 নম্বৰ পইণ্ট। তাৰে পিছত আমি 4 নম্বৰ পইণ্টত যাওঁ, হিৰণৰ সূত্ৰ অনুসৰি ক্ষেত্ৰফল হ'ব। এতিয়া আমাৰ হিৰণৰ সূত্ৰ অনুসৰি আমাৰ ক্ষেত্ৰফলৰ আমাৰ ফৰ্মুলা কি দিয়া আছে, ফৰ্মুলা মানে আমাৰ এৰিয়া দিয়া আছে = √S × S - A × S - B × S - C। এইটো হৈছে আমাৰ এৰিয়া, যিটো আমাৰ এপ্লাই কৰি আমি হিৰণৰ সূত্ৰ, সেইটো হিৰণৰ সূত্ৰ বুলি কোৱা হয়, সেইটো আমি এপ্লাই কৰি আমি
যিকোনো আমি ত্ৰিভুজৰ আমি ক্ষেত্ৰফলটো নিৰ্ণয় কৰিব পাৰি। এতিয়া আমি 4 নম্বৰ পইণ্টলৈকে আমাৰ হ'ল। এতিয়া আমাৰ 5 নম্বৰ পইণ্ট কি দিয়া আছে? 5 নম্বৰ পইণ্টত দিয়া আছে ইয়াক গণনা কৰি ত্ৰিভুজটোৰ ক্ষেত্ৰফল উলিওৱা হ'ল। তো এইটো বস্তু তোমাক গণনা কৰি আমি ত্ৰিভুজটো কি উলিওৱা হ'ল? ক্ষেত্ৰফল উলিওৱা হ'ল। তাৰপিছত আমি 6 নম্বৰ পইণ্টত যাম। এই ক্ষেত্ৰফলটোৱে কাগজত আঁকা ত্ৰিভুজৰ ক্ষেত্ৰফলৰ সৈতে 6 নম্বৰ পইণ্টত আমাৰ আছে 6 নম্বৰ পইণ্টত কি দিয়া আছে? এই ক্ষেত্ৰফলটোৱে কাগজত আঁকা ত্ৰিভুজৰ ক্ষেত্ৰফলৰ সৈতে মিল আছে নে নাই এইটো পৰীক্ষা কৰা হ'ল। গতিকে এই যোনটো পদ্ধতি আছে এইটো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ এইবিলাক সকলো বস্তু তোমালোকে কপিত লিখি ল'বা। আৰু সেইবিলাক ক'ত লিখিবা? বগা পেজত নেলিখিবা, তোমালোকে সেই যোনটো ছাইডত ৰুল পেজ আছে সেই ৰুল পেজতে সেইবিলাক বস্তু লিখিব লাগিব। ঠিক আছে? তাৰপিছত এতিয়া আমি নেক্সটত যাওঁ। এতিয়া আমি এটা ড্ৰয়িং কৰিম। আমি যিকোনো এটা ত্ৰিভুজ ল'ম, সেই ত্ৰিভুজটো আমি আঁকিব লাগিব। এতিয়া এই ত্ৰিভুজটো তোমালোকে ABC দিয়াৰ পিছত এই ত্ৰিভুজটো তোমালোকে আঁকি ল'বা। এই ত্ৰিভুজটো তোমালোকে ক'ত আঁকিবা? তোমাৰ যোনটো সেইটো বগা পেজ আছে যে ছাইডত যে বগা পেজ আছে তাতে তোমালোকে সেইটো বস্তুটো আঁকি ল'ব পাৰিবা। এখন ত্ৰিভুজ আঁকি ল'ব পাৰিবা। এই যোনটো ত্ৰিভুজ আছে ABC, এই ত্ৰিভুজৰ আমাৰ বাহুকেইটা নাম দিয়া হৈছে A, B আৰু C। বাহুকেইটা নাম দিয়া হৈছে A, B আৰু C। আৰু A আৰু B আৰু Cটো আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজৰ আমি ক্ষেত্ৰফলটো নিৰ্ণয় কৰিব পাৰি। ঠিক আছে? এতিয়া আমি কি কৰিম? এইখিনি আঁকি ল'বা। এই ডায়েগ্ৰামটো তোমালোকে বগা পেজত আঁকি ল'বা। তাৰপিছত তোমালোকে ভিডিঅ'খন পজ কৰি সেই ডায়েগ্ৰামটো আঁকি ল'বা। তাৰপিছত তোমালোকে তলত যাবা। তলত যোৱাৰ পিছত এতিয়া আমি কি কৰিম? এটা উদাহৰণ দি আমি সেইটো বুজি লওঁ যে আমাৰ সেই উদাহৰণবিলাক আমি লিখি ল'ব লাগিব কপিত। ঠিক আছে? ইয়াতে আমি উদাহৰণ লিখিম। বাহুবৰ হ'ল, আমি উদাহৰণ হিচাপে ধৰা হ'ল বাহুবৰ হ'ল A = 5 cm, B = 6 cm আৰু C = 7 cm। আমি A টো 5 cm বুলি ধৰিলোঁ, B টো 6 cm ধৰিলোঁ আৰু C কিমান ধৰিলোঁ? 7 cm। তেনেহ'লে আমি সেই আমাৰ অৰ্ধ পৰিসীমা কি হ'ব? S = কি হ'ব? আমাৰ এই তিনিটা বাহু যোগ হ'ব 5 + 6 + 7। এই তিনিটা বাহু যোগ হৈ এইটো কিহেৰে হৰণ হ'ব? /2 হ'ব। তাৰমানে এইটো 2ৰে হৰণ যাব। যেহেতু আমি অৰ্ধ পৰিসীমা লৈছোঁ, এইটো 2ৰে হৰণ যাব। তো এইখিনি মই ছেকেণ্ড ব্ৰেকেট লিখিছোঁ। ছেকেণ্ড ব্ৰেকেটত দি পেলাই আমি 5 + 6 + 7 এইটো ফাৰ্ষ্ট ব্ৰেকেটত থৈছোঁ, /2 লিখিছোঁ, ছেকেণ্ড ব্ৰেকেট ক্ল'জ কৰিছোঁ আৰু ইয়াতে মই দিছোঁ চেণ্টিমিটাৰ। তোমালোকে যেতিয়া এইটো যোগ কৰিবা 5 + 6 কিমান হ'ব? 11, 11 + 7 কিমান হ'ব? 18, 18 লগত 2 হৰণ হ'লে আমাৰ হ'ব 9 চেণ্টিমিটাৰ। ঠিক আছে? এতিয়া আমি কি কৰিম? আমি ক্ষেত্ৰফল নিৰ্ণয় কৰিম। তো ক্ষেত্ৰফলৰ এৰিয়া, A দিয়া আছে। এইটো ফৰ্মুলা আমি লিখি ল'ম। এই ফৰ্মুলাটো আমি লিখি ল'লোঁ √S × S - A × S - B × S - C। তাৰপিছত এতিয়া চোৱা, ইকুৱেল দি পেলাই আমি এছৰ ভেলুটো লিখি ল'ম। ইয়াতে আছে 9 পূৰণ ব্ৰেকেট দিম। ইয়াতে S আছে, এছৰ ভেলুটো আছে 9 মাইনাছ, এইটো মাইনাছ হয়। A দিয়া আছে 5 ব্ৰেকেট ক্ল'জ ইনটু ইয়াতে দিয়া আছে এছৰ ভেলুটো লিখিম 9 মাইনাছ, B দিয়া আছে 6 লিখিম ইনটু S9 মাইনাছ C দিয়া আছে 7। এইখিনি লিখি মই ব্ৰেকেট ক্ল'জ কৰি দিম। আৰু তাৰপিছত আমি লিখিম বাহিৰত, এইটো ৰুটৰ বাহিৰত আছে, চেণ্টিমিটাৰ স্কুৱেৰটো ৰুটৰ বাহিৰত আছে। আমি জানো যে এৰিয়াৰ একক কি হয়? হয়তো মিটাৰ স্কুৱেৰ নাইবা চেণ্টিমিটাৰ স্কুৱেৰ। যিহেতু এইবিলাক চব বাহুকেইটা যোগটো চেণ্টিমিটাৰত আছে, গতিকে আমাৰ একক কি হ'ব? চেণ্টিমিটাৰ স্কুৱেৰ বা বৰ্গ চেণ্টিমিটাৰ তোমালোকে লিখিব পাৰিবা। তাৰপিছত এতিয়া আমি সেইটো ছল্ভ কৰিম। ছল্ভ কৰাৰ পিছত ইয়াতে এইটো 9 থাকিব ইনটু 9 - 5 কিমান হ'ব? 4 হ'ব ইনটু এইটো ইনটুটো দিলোঁ। 9 - 6 কিমান হ'ব? 3 হ'ব ইনটু 9 - 7 কিমান হ'ব? 2। ঠিক আছে? এই যেতিয়া ভিতৰখিনি বস্তু তোমালোকে পূৰণ কৰিবা তেনেহ'লে তোমালোকে পাবা 216। এইটো √/, কিমান পাবা? 216। এতিয়া 216 যেতিয়া তুমি ৰুট ওলাবা তেনেহ'লে তুমি পাবা 14.7। একচুৱেলি তুমি পাবা 14.699 চামথিং পাবা, 669 কিবা পাবা। আমি সেইটো ৰাউণ্ড অফ কৰি লিখি দিম 14.7 চেণ্টিমিটাৰ স্কুৱেৰ আৰু ব্ৰেকেটত লিখি দিম প্ৰায়। ঠিক আছে? এইখিনি বস্তু আমি কি কৰিম? আমি কপিত লিখি ল'ম। ডায়েগ্ৰামটোতো মই কৈছিলোঁ, এই যোনটো ডায়েগ্ৰাম আছে
ডায়েগ্ৰাম মানে সেইখিনি চিত্ৰ আছে, সেই চিত্ৰ তোমালোকে ক'ত আঁকিব লাগিব, সেই চিত্ৰ তোমালোকে বগা পেজত লেফ্ট ছাইডত আঁকি ল'ব লাগিব। তাৰপিছত এইবিলাক বস্তু তোমালোকে লিখি ল'বা, ঠিক আছে। লেখাৰ পিছত এতিয়া আমি লাষ্টত কি লিখিম, লাষ্টত আমি লিখিম ফলাফল। লাষ্টত ফলাফলত আমি লিখিম যে হিৰণৰ সূত্ৰৰ সহায়ত ক্ষেত্ৰফল সফলভাৱে উলিয়াব পাৰি। তো এই যোনটো আমি ওপৰত সূত্ৰ দিছিলোঁ, এই সূত্ৰৰ সহায়ত আমি কি কৰিব পাৰি, আমি ক্ষেত্ৰফলটো খুব ধুনীয়াভাৱে সফলভাৱে আমি উলিয়াব পাৰি। তো এইটো আমি লিখি ল'ম, হিৰণৰ সূত্ৰৰ সহায়ত ক্ষেত্ৰফল সফলভাৱে উলিয়াব পাৰি। তাৰপিছত আমি উপসংহাৰ লাষ্টত কনক্লুজন দিম। কনক্লুজন দিয়াৰ পিছত আমি লিখিম এই প্ৰক্ৰিয়াই দেখুৱাই হিৰণৰ সূত্ৰ যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰফল বাহুৰ দৈৰ্ঘ্যৰে কেনেকৈ উলিয়াব পাৰি। তো এইটো আছিল আমাৰ ফাৰ্ষ্ট নম্বৰ প্ৰেক্টিকেল। এই প্ৰেক্টিকেল আমি ইমানলৈকে আমি উপসংহাৰলৈকে আমাৰ প্ৰথম নম্বৰ প্ৰেক্টিকেলটো আমাৰ শেষ। চিত্ৰ যি দিয়া আছে চিত্ৰ আমি বগা পেজত আঁকি ল'ম আৰু ইমানলৈকে আমি ধুনীয়াভাৱে নিজৰ প্ৰেক্টিকেল কপিত আমি লিখি ল'ম। তো তোমালোকে ছাত্ৰবিলাক ইয়াৰ পৰা চাইছে, এজ ইট ইজ তোমালোকে লিখি ল'ব পাৰিবা, ঠিক আছে। ইয়াৰ পিছত এতিয়া আমি কি কৰিম, 2 নম্বৰ প্ৰেক্টিকেলত যাওঁ। 2 নম্বৰ প্ৰেক্টিকেলটো আমাৰ কি দিয়া আছে, 2 নম্বৰ প্ৰেক্টিকেলত আমাৰ দিয়া আছে উদ্দেশ্য দিয়া আছে। উদ্দেশ্য কি দিয়া আছে 2 নম্বৰ প্ৰেক্টিকেলত, যে সামন্তৰিকৰ বিপৰীতমুখী বাহু দুটা সমান দৈৰ্ঘ্যৰ হোৱা পৰীক্ষা কৰা। এইটো আমাৰ 2 নম্বৰ প্ৰেক্টিকেল হয়, সামন্তৰিকৰ বিপৰীতমুখী বাহু দুটা সমান দৈৰ্ঘ্যৰ হোৱা পৰীক্ষা কৰা। আমি জানো যে এটা সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান হয় আৰু সমান্তৰাল হয়, হয় না। গতিকে এইটো আমি প্ৰেক্টিকেল সহায়ত এইখিনি বস্তু আমি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম, যে সামন্তৰিকৰ বিপৰীতমুখী বাহু দুটা সমান হয়, সমান দৈৰ্ঘ্যৰে হোৱা পৰীক্ষা কৰা। এইটো আমি উদ্দেশ্যটো লিখি ল'লোঁ, প্ৰেক্টিকেল 2 দি পেলাই আমি উদ্দেশ্যটো লিখি ল'লোঁ। তাৰপিছত এতিয়া আমি কি লিখিম, প্ৰয়োজনীয় সামগ্ৰী। এই প্ৰেক্টিকেলৰ বাবে আমাৰ প্ৰয়োজনীয় সামগ্ৰী কি কি দৰকাৰ পৰিব, কলম, স্কেল আৰু কাগজ, ঠিক আছে। এইটো লেখাৰ পিছত এতিয়া আমি নেক্সট পদ্ধতিলৈ যাওঁ। এতিয়া আমি পদ্ধতিবিলাক আমি কপিত লিখি ল'ম। পদ্ধতি কি কি দিয়া আছে তুমি চোৱা। আমাৰ 1 নম্বৰ পদ্ধতি দিয়া আছে যে কাগজত এটা সামন্তৰিক ABCD আঁকি লোৱা হ'ল। এইটো আমাৰ 1 নম্বৰ পইণ্ট, কাগজত এটা সামন্তৰিক ABCD আঁকি লোৱা হ'ল। 2 নম্বৰ পইণ্টত কি দিয়া আছে, বাহুবোৰৰ দৈৰ্ঘ্য জোখ লোৱা হ'ল। বাহুবোৰৰ দৈৰ্ঘ্য জোখ লোৱা। ইয়াতে তুমি চোৱা, এইটো ABCD এটা সামন্তৰিক, এই যোনটো চিত্ৰ আছে সেই চিত্ৰখন তোমালোকে বগা পেজত আঁকি ল'ব পাৰিবা। এইটো ABCD কি হয়, এটা সামন্তৰিক হয়। ইয়াতে তোমালোকে বাহুবোৰৰ দৈৰ্ঘ্যৰ জোখ ল'বা, ABৰ জোখ ল'বা, BCৰ জোখ ল'বা, CDৰ জোখ ল'বা আৰু Dৰ জোখ ল'বা। জোখ মানে মাপকেইটা ল'বা। বাহুবোৰৰ দৈৰ্ঘ্য জোখ লোৱা হ'ল, AB, BC, CD আৰু Dৰ জোখ লোৱা হ'ল, ঠিক আছে। তাৰপিছত 3 নম্বৰত কি কৰিম, আমি তুলনা কৰা হ'ল AB আৰু CD। এতিয়া আমি জোখটো লোৱাৰ পিছত আমি তুলনা কৰিম। AB কাৰ লগত তুলনা কৰিম, ABৰ যোনটো মান আছে, ABৰ যোনটো আমাৰ জোখ আছে, এইটো কাৰ লগত তুলনা কৰিম, ABৰ জোখটো আমি CDৰ লগত তুলনা কৰিম। আৰু ঠিক একেদৰে আমাৰ AD যোনটো জোখ আছে, সেই যোনটো AD জোখ আছে, AD জোখটো আমি কাৰ লগত তুলনা কৰিম, BCৰ লগত। বুজি পাইছে? এই যোনটো ABৰ জোখ আছে, ABৰ জোখটো আমি কাৰ লগত তুলনা কৰিম, CDৰ লগত তুলনা কৰিম। আৰু আমাৰ যোনটো ADৰ জোখ আছে, ADৰ জোখটো কাৰ লগত তুলনা কৰিম, আমাৰ BCৰ লগত আমি তুলনা কৰিম। সেইকাৰণে ইয়াতে দিয়া আছে যে AB আৰু CD তুলনা কৰা হ'ল, লগতে তোমাৰ BC আৰু DA তুলনা কৰা হ'ল। এই BCটো কাৰ লগত তুলনা কৰা হ'ল, DA, আৰু ABটো কাৰ লগত তুলনা কৰা হ'ল, CDৰ লগত তুলনা কৰা হ'ল। এইখিনি আমি কৰি ল'লোঁ। এইবিলাক পদ্ধতি আমি ধুনীয়াভাৱে কপিত লিখি ল'ম। এইবিলাক পদ্ধতি তোমালোকে কপিত লিখি ল'বা। আৰু এই যোনটো চিত্ৰ আছে, সেই চিত্ৰটো তোমালোকে বগা পেজত আঁকি ল'ব পাৰিবা। 2 নম্বৰ প্ৰেক্টিকেল, এই চিত্ৰখন বগা পেজত তোমালোকে আঁকি ল'ব পাৰিবা। তাৰে পিছত এই চিত্ৰটো আঁকাৰ পিছত এতিয়া মই নেক্সটত যাওঁ। নেক্সটত যোৱাৰ পিছত আমি কি কৰিম, আমি উদাহৰণ হিচাপে বস্তুটো ল'ম। এতিয়া আমিতো চিত্ৰ আঁকিলোঁ, আঁকাৰ পিছত আমি কি কৰিম, আমি উদাহৰণ হিচাপে ল'ম যে যদি AB = 7 চেণ্টিমিটাৰ হয়, ABটো যদি আমি 7 চেণ্টিমিটাৰ ধৰোঁ, BCটো আমি 5 চেণ্টিমিটাৰ ধৰোঁ, তেনেহ'লে আমি CDও কিমান পাম, 7 চেণ্টিমিটাৰ পাম, আৰু Dও কিমান পাম, আমি 5 চেণ্টিমিটাৰ পাম। আমি চাম যে যদি AB = 7 চেণ্টিমিটাৰ, BC 5 চেণ্টিমিটাৰ, CD 7 চেণ্টিমিটাৰ আৰু DA 5 চেণ্টিমিটাৰ হয়, তেন্তে যদি আমি AB যদি 7 চেণ্টিমিটাৰ লওঁ, তেনেহ'লে ABৰ অপজিটটো কি আছিল, আমি যদি AB 7 চেণ্টিমিটাৰ লওঁ, তেনেহ'লে ABৰ বিপৰীত কি আছিল, ABৰ বিপৰীত আছিল তোমাৰ CD। তেনেহ'লে আমাৰ CDও 5 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু যদি আমি AD যদি আমি 7 চেণ্টিমিটাৰ লওঁ, তেনেহ'লে আমাৰ BCও কি হ'ব লাগিব, 7 চেণ্টিমিটাৰ হ'ব লাগিব, ঠিক আছে। তো যদি আমাৰ AB যদি আমি 7 চেণ্টিমিটাৰ লওঁ, তেনেহ'লে আমাৰ CDও 7 চেণ্টিমিটাৰ হ'ব লাগিব।
আৰু যদি আমাৰ BC 5 সেন্টিমিটাৰ হয় তেনেহ'লে আমাৰ DO 5 সেন্টিমিটাৰ হ'ব লাগিব। তো যদি AB = 7 সেন্টিমিটাৰ, BC = 5 সেন্টিমিটাৰ, CD = 7 সেন্টিমিটাৰ আৰু DA = 5 সেন্টিমিটাৰ হয়, তেন্তে সামন্তৰিকৰ বিপৰীতমুখী বাহুবোৰ সমান বুলি নিশ্চিত হ'ব। ঠিক আছে, তেনেহ'লে বিপৰীতমুখী বাহুবোৰ কি হ'ব? সমান বুলি নিশ্চিত হ'ব। তাৰপিছত লাষ্টত আমি কি লিখিম? ফলাফল লিখিম। ফলাফলত আমি লিখিম সামন্তৰিকৰ বিপৰীতমুখী বাহুবোৰ সদায় একে দৈৰ্ঘ্যৰ হয়। এইটো আমি ফলাফলটো লিখি ল'ম আৰু তাৰে পিছত আমি লাষ্ট কি লিখিম? উপসংহাৰ। এই প্ৰায়োগিকত পৰীক্ষা কৰা হৈছে যে সামন্তৰিকত বিপৰীতমুখী বাহুৰ দৈৰ্ঘ্য সদায় সমান হয়, যি গণিতৰ এক গুৰুত্বপূৰ্ণ গুণ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইটো আছিল তোমাৰ দুটা প্ৰেক্টিকেল। সেইটো আছিল তোমাৰ 9ম শ্ৰেণীৰ ক্লাছ 9 মেথছ ছাবজেক্টৰ ওপৰত আছিল। সেই দুটা প্ৰেক্টিকেল তোমালোকে ইয়াৰ পৰা চাই এজ ইট ইজ তোমালোকে যেনেকুৱা আছে এনেকৈ লিখি ল'ব পাৰিবা। আৰু লেখাৰ পিছত সেইটো প্ৰেক্টিকেল কপিত তোমালোকে লেখাৰ পিছত তোমালোকৰ নিজৰ শিক্ষকক দেখুৱাই তোমালোকে চহী ল'ব পাৰিবা। ঠিক আছে, এইটো আছিল তোমাৰ প্ৰেক্টিকেল 1 নম্বৰ প্ৰেক্টিকেল, যিটো আছিল হিৰণৰ সূত্ৰৰ জৰিয়তে ত্ৰিভুজৰ ক্ষেত্ৰফল পৰীক্ষণ কৰা। আৰু এইটো আছিল তোমাৰ 2 নম্বৰ প্ৰেক্টিকেল, সামন্তৰিকৰ বিপৰীতমুখী বাহু দুটা সমান দৈৰ্ঘ্যৰ হোৱা পৰীক্ষা কৰা। তো এইটো প্ৰেক্টিকেল তোমালোকে এজ ইট ইজ চাই তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰিবা আৰু চিত্ৰবিলাক তোমালোকে বগা পেজত আঁকি ল'ব পাৰিবা। চ' ভিডিঅ'খন পজ কৰি ল'বা, পজ কৰি তোমালোকে সেইবিলাক লেখাবিলাক তোমালোকে কপি লিখি ল'বা আৰু নিজৰ শিক্ষকৰ সহায়ত এইটোবিলাক চহী কৰাই ল'বা। ঠিক আছে, এইটো আছিল আমাৰ দুটা প্ৰেক্টিকেল। ইয়াৰ পিছত মই আৰু কেইটামান প্ৰেক্টিকেল লৈ আহিম, যিটো আমাৰ চেবা চিলেবাছৰ ওপৰত হ'ব। আৰু মই এদিন চেবা চিলেবাছৰ লৈ আহিম, য'ত মই তোমাক বুজাই দিম যে কি প্ৰেক্টিকেল আমাক এই বছৰ কাৰণে কৰিব লাগিব। অ'কে, গতিকে আজিৰ কাৰণে ইমানলৈকে মই শেষ কৰিলোঁ, কনক্লুড কৰিলোঁ। ইয়াৰ পিছত অতি সোনকালে মই এটা নতুন ভিডিঅ' লৈ আহিম। তোমালোকে চেনেলখনত থাকিবা আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভছৰ মাজত সেই চেনেলখন শ্বেয়াৰ কৰিবা আৰু যিমান পাৰা যায় সেই চেনেলখন শ্বেয়াৰ কৰা। অ'কে ছাত্ৰ ছাত্ৰীসকল, গতিকে আজিৰ কাৰণে মই ইমানতে অন্ত কৰিলোঁ। ইয়াৰ পিছত অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আহিম। তো ভালে ভালে থাকিবা। study well for your exam. Thank you very much.